বিশেষ এটা পৰিস্থিতিত মই আচলতে উত্তেজনাত বশৱৰ্তী হৈ বা নক'বলগীয়া দুটা শব্দ কোৱাৰ কাৰণে এটা বিশেষ পৰিস্থিতিত কালি এটা বাতৰি পৰিৱেশন হৈছে। প্ৰথমতে মই আমাৰ গণেশ পেগু ডাঙৰীয়া আৰু কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক লৈ আচলতে মই ইণ্টেনশ্যনেলি কোৱা নাছিলো, বিশেষ এটা পৰিৱেশত ক'ব কাৰণ গোটেই যিটো কল ৰেকৰ্ডিং হৈছে তাৰ গোটেই কনভাৰ্চেশ্যনটো যিজন ব্যক্তিৰ লগত হৈছিল সেই গোটেই কনভাৰ্চেশ্যনটো 8 মিনিটৰ আছে। এইটো শেষ 3 মিনিটত প্ৰথম 5 মিনিটত কি কথা ক'লে যাৰ কাৰণে মই ইমান উত্তেজিত, কাৰণ মোৰতো ৰাজহুৱা জীৱনটো এদিন দুদিনৰ নহয়, আজি 25টা বছৰ দীঘলীয়া ৰাজহুৱা জীৱন আছে। এতিয়া মইতো তেনেকে ধৰণে কথা কাকো কেতিয়াও কোৱা নাই। ইমান মোৰ উত্তেজনাত কিয় বশৱৰ্তী হ'ল সেই বিষয় মানুহজন যাৰ লগত মোৰ যিজন ব্যক্তিৰ লগত মোৰ কনভাৰ্চেশ্যন হৈছিল সেই তেওঁ বিশেষভাৱে গণেশ পেগু নামটো তাত উচ্চাৰণ কৰি আছিল। সেইকাৰণে মই অলপ উত্তেজনাত বশৱৰ্তী হৈ গ'লো। তথাপিও পিতাই নাই, মোৰ জীয়াই থকা নাই, গতিকে মা আছে, পৰিয়ালৰ মানুহ আছে, গতিকে আমি সংস্কাৰ আৰু সমাজৰ এটা পৰম্পৰা যিখিনি আছে সেইখিনি বুকুত বান্ধি ঘূৰি ফুৰিছো। গতিকে জ্যেষ্ঠজনৰ কথা তেনেধৰণে ৰাজহুৱাকে ক'বলগীয়া হোৱাটো মই খুব নিজকে মই যিটো গিল্টি ফিল কৰিছো, আত্মবিশ্লেষণ কৰিছো, আত্মগ্লানি হৈছো, আৰু মই ভাবো যে মই ইয়াৰ পৰাই দুইজন ব্যক্তিৰ যি মোৰ কথাৰ কাৰণে যিসকল ব্যক্তি জনমানসত মিলান আছে তেওঁলোকক ক্ষমা বিচাৰিছো। আৰু মই ভাবো বিষয়টো এনেধৰণে মই ভাবিছো যে মোৰ কোনো এনেকুৱা ইণ্টেনশ্যন নাছিল যে কোনোবা ঠিকাদাৰে কাম পাইছে কি হৈছে। তেওঁলোকে বাৰে বাৰে মোৰ নামটো ৰাজহুৱাকে বিভিন্ন জেগাত পাইছিল, গতিকে মই দুটা কথা ব্যক্তিগত সুধিছিলো, মোৰ বিশেষ তেনেকুৱা কথা নাছিল। কিন্তু আৰু মোৰ এটা ভাৱমূৰ্তিও আছে, আপোনালোকে জানে 25 বছৰ মোৰ দেউতাই বনাই থৈ যোৱা গেটখনেই আজি তাইখন মোৰ ঘৰৰ গেট। গতিকে আমি কেতিয়াও ৰুলিং গভৰ্ণমেণ্টত আছিলো, আপোনালোকে জানে এটা সময়ত মই কংগ্ৰেছ দলত গভৰ্ণমেণ্ট আছিল, তাত আছিলো, বিজেপিত আছো, কেতিয়াও আনডিউ এডভান্টেজ লোৱা নাই, ক'ৰ পৰা কেতিয়াও কাৰো পৰা লোৱা নাই। গতিকে প্ৰথমবাৰ কাৰণে এনেকুৱা ধৰণৰ এটা কথা ঘটনা হৈছে যিটো দুৰ্ভাগ্যজনক বুলি মই ভাবো। এটা বিশেষ পৰিস্থিতিত মোক উত্তেজনা বশৱৰ্তী ক'বলগীয়া হ'ল। আৰু এটা ইণ্টাৰেষ্টিং কথা, সেই সময়ত আৰু এটা ঘটনা হৈছিল, মোৰ এটা মেডিকেল ৰিপৰ্ট আছিল, এটা হেল্থ ইছ্যু আছিল, ৰিপৰ্ট আহিছিল, খুব ভাল নাছিল। ছেকেণ্ড ইমিডিয়েটলি মানে সেই মুহূৰ্ততে কাকতলীয়া সংযোগ বুলি মই কওঁ যে মোৰ ভাতৃও এটা ৰিপৰ্ট আহিছে, তেওঁ মোক ফোন কৰিছে যে মোৰ এটা ৰিপৰ্ট এনেকুৱা আহিছে। মই কোৱা নাই মোৰ ৰিপৰ্ট বেয়া আহিছে। তেনেকুৱা এটা মানসিক চেপাৰ মাজত থকাৰ সময়তে দুৰ্ভাগ্যজনকভাৱে ঘটনা বা পৰিৱেশটো হ'ল। কিন্তু যিজন ব্যক্তিয়ে কথাটো ভাইৰেল কৰিছে তেওঁক কি লাভ হ'ব ইয়াৰ পৰা মই নাজানো, তেওঁ কোন ৰাজনৈতিক পৰিৱেশৰ লগত পৰিৱেশত পৰিয়ে কাম কৰিছে মই নাজানো। মই কোৱা কথাকেইটাই অসমৰ এটা দীঘলীয়া সংগ্ৰামৰ লগত জড়িত এজন যথেষ্ট প্ৰজ্ঞা থকা ব্যক্তি আমাৰ ডক্টৰ গণেশ পেগু ডাঙৰীয়া। তেখেতৰ কথা মই তেনেকে খঙত ক'বলগীয়া হোৱাৰ কাৰণে, তেখেতক মনত দুখ দিয়াৰ কাৰণে মই যথেষ্ট দুখ পাইছো। আৰু হয়তো মই জীৱন জুৰি জীৱন থকালৈকে মই গণেশ পেগু ডাঙৰীয়াৰ ক্ষেত্ৰত কোৱা কথাটোৱে মোক মনত দুখ দি থাকিব। আৰু কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ কথাটো তেনেকুৱা নাছিল, মই ব্যক্তিগত ধন দিয়াৰ কথা মই ক'ব নালাগিছিল। নিৰ্বাচনত কিন্তু গোটেই প্ৰক্ৰিয়াটোত মোৰ কিছু পইচা খৰচ হৈছিল। সেইটো আচলতে কামাখ্যা এটা কেণ্ডিডেট কাৰণে মই নামটো তেনেকে ক'ব লাগে, আচলতে মই লোকসভা ইলেকশ্যন বুলি ক'ব লাগিছিল। আৰু এটা শ্লিপ অফ টাং, সেই সময়ত মই উত্তেজনাত অলপ আছিলো, মানসিকভাৱেও দেখিছে আপোনালোকে, মই কৈছো যে মেডিকেল ৰিপৰ্ট আহিছিলে। গোটেই কথাটো মিলি এটা পৰিৱেশ হ'ল যাৰ কাৰণে মোৰ সুদীৰ্ঘ দিনৰ ৰাজনৈতিক জীৱনত তেনেকে মই ব্যক্তিগত আচৰণৰ ক্ষেত্ৰত যিটো মোৰ ওপৰত অভিযোগ আহিল, সেই অভিযোগটো মোক ক্ষেত্ৰত মই ভাবো মই বৰ বেয়া শুদ্ধ নহয় বুলি মই ভাবো। গতিকে মই পুনৰবাৰ ক্ষমা বিচাৰিছো, আৰু মই ভাবো যে ক্ষমাদানেই শ্ৰেষ্ঠ দান। গতিকে মই ভাবো আমি ক্ষমা কৰি দিব, আৰু সেইখিনিকে মই আহ্বান জনাই পুনৰ ৰাইজৰ লগত মই থাকিব লাগিব, ৰাইজৰ কাম কৰি যাব। গতিকে কেতিয়াবাতো থাকিবই ৰাজহুৱা জীৱনত, গতিকে ৰাইজৰ লগত থাকিম, কাৰণ ৰাইজৰ বিভিন্ন সমস্যা আছে। ব্যক্তি হিচাপে মোৰ বুকুৱে, মোৰ মনত, মোৰ অন্তৰত, মোৰ মন সদায় মোৰ এটাই মন, মই ৰাইজৰ লগত কাম কৰিম। গতিকে এনেকুৱা ধৰণৰ ঘটনাই কেতিয়াবা মনত দুখ দিছে, মোৰ যোগেদি যিসকলে দুখ পাইছে তেওঁলোকক দুখ দিয়াটোৱে মোক আৰু বেছি দুখ দিছে। সকলোখিনি যাতে ভাল হওক, আমি যেনেধৰণে পাৰ্টীয়ে যি কয়, মোক দলে যেনেকে ধৰণে যি কৰিবলৈ ক'ব, যে যি কৰিব লাগে মই তেওঁলোকক ৰাজহুৱাকে ক্ষমা বিচাৰিব লাগে, সেইখিনি কৰিবলৈ মই সাজু আছো। কিন্তু কি কাৰণে মই ক'লো, কিয় মই 25টা বছৰ জীৱনৰ ক্ষেত্ৰত ৰাজহুৱা জীৱনত মই কিয় প্ৰথমবাৰ কাৰণে কথাটো ক'বলগীয়া হ'ল, প্ৰথম 5 মিনিটত মোক কি কথা কোৱা হ'ল যাৰ কাৰণে মই ইমান উত্তেজনাত বশৱৰ্তী হ'লো, সেই কথাখিনিও আমাৰ পাৰ্টীয়ে এবাৰ বিষয়টো আলোচনা কৰিবলৈ মোৰ আশা থাকে।